দিয়ক আমাক জিয়াই মাৰি নেপেলাব এই আহ্বান মুখ্যমন্ত্ৰীলৈ কৰিছে এজন যুৱকে আৰু এই যুৱকজন হৈছে বৰ্তমান ঢকুৱাখনা কাণ্ডত নিখোজ হৈ থকা সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ উপৰজুপুৰি জেৰাৰ সন্মুখীন হৈছে মাতৃৰ সৈতে পৰিয়ালৰ আন দুজনমান সদস্যৰ সৈতে আৰু এই গোটেই ঘটনাটো যিহেতু আৰক্ষীয়ে বাৰম্বাৰ মাতি পঠিয়াই লাই ডিটেক্টৰ পৰ্যন্ত ব্যৱহাৰ কৰাৰ কথা পোহৰ লৈ আহিছে CID বৰ্তমান তদন্ত কৰি আছে এই গোটেই ঘটনাখিনিত এতিয়া এই এটা পাকত পৰি বা এই ধৰণৰ ঘটনা এটা পৰিপ্ৰেক্ষিত সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ পঢ়াত যথেষ্ট ক্ষতি হৈছে আৰু তাৰ বাবে কৰজোৰে হাতজোৰ কৰি এই আহ্বান কৰিছে মুখ্যমন্ত্ৰীলৈ সুনীল গগৈৰ পুত্ৰই ঘটনাটো আছিল 2 জুনত পোহৰলৈ অহা এটা ঘটনা 1 জুনত সেই মৃতদেহ উদ্ধাৰ কৰা হৈছিল সুনীল গগৈৰ ঘৰৰ কাষতে জাহাংগীৰৰ মৃতদেহ আছিল জাহাংগীৰৰ ঘাতক কোন সুনীল গগৈ কোন এই গোটেই কেইটা প্ৰশ্ন যেন ঘূৰি আছে চাৰিওফালে প্ৰথমে আৰক্ষীয়ে তদন্ত কৰি আছিল আৰক্ষীৰ পৰা সেই তদন্তৰ দায়িত্ব CID দিয়া হ'ল কিন্তু CIDৰো তদন্ত কিমান দূৰ আগবাঢ়িছে আনকি CIDয়ে লাই ডিটেক্টৰ ব্যৱহাৰ কৰাৰ কথাও পোহৰলৈ আহিল যে কিছু যন্ত্ৰপাতি ব্যৱহাৰ কৰি সুনীল গগৈৰ কথাবোৰ সুধি প্ৰশ্ন সোধা হৈছিল সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ বৰ্তমান BBA পঢ়ি আছে এখন ব্যক্তিগত এখন প্ৰতিষ্ঠানত এখন ইউনিভাৰ্চিটিত আৰু তাত পঢ়ি থকাৰ সময়ছোৱাখিনিত এতিয়া দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ সেই 1.5 মাহ ধৰি যেহেতু সুনীল গগৈৰ কাণ্ডৰ এতিয়া প্ৰায় 45টা দিন অতিক্ৰম কৰিছে 1.5 মাহ ধৰি কেতিয়াবা আৰক্ষীৰ থানাত হাজিৰ হ'বলগীয়া হৈছে পিতৃ হেৰুৱা বুলি প্ৰথমে সেই গোটেই ৰীতি নীতি হ'ল আৰু তাৰ পিছত এতিয়া যথেষ্ট পঢ়াৰ ক্ষতি হৈছে কিয়নো তীক্ষ্ণ নজৰত আছে আৰক্ষীৰ এই পৰিয়ালটো কি ক'লে সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈ মাতৃয়ে কেখিনি কথাকে কৈছে মাতৃয়ে আনকি অসমৰ মুখ্যমন্ত্ৰীলৈকে DGP লৈকে CID SP লৈকে পত্ৰ লিখিছে যে পুত্ৰৰ পঢ়াপাতিত অধ্যয়নত যথেষ্ট ক্ষতি হৈছে আৰু সেই ক্ষতি হোৱাৰ বাবে এই গোটেই ঘটনাটো যাতে কিছু ৰেহাই দিব লাগে যাতে পঢ়া শুনা অন্তত সুনীল গগৈৰ পুত্ৰই কৰিব পাৰে সুনীল গগৈৰ পত্নী পুষ্পা গগৈ ইতিমধ্যে CID IGPৰ ফালৰ পৰা কোৱা হৈছিল যে আপুনি বগা হাজু কিয় পিন্ধি আছে সেই প্ৰশ্নৰ সন্মুখীন হোৱাৰ লগালগ সুনীল গগৈৰ পত্নী এই প্ৰশ্নটো উলটাই সুধিছিল যে প্ৰমাণ এটা আনি দিয়ক সুনীল গগৈ জীয়াই থকাৰ এই হাজুৰ তাৰ পিছত তেওঁ নিপিন্ধিব এই ধৰণৰ কথা বতৰা অৰ্থাৎ এক প্ৰকাৰ আৰক্ষীৰ তদন্ত কিমান দূৰ আগবাঢ়িছে সেয়া এটা ডাঙৰ প্ৰশ্ন কিন্তু একে সময়তে আৰক্ষীয়ে তদন্ত বা CIDয়ে তদন্ত কৰি থকাৰ লগতে কিন্তু এক প্ৰকাৰ যে এই পৰিয়ালটো ভাঙি পৰিছে এই গোটেই ঘটনাত সুনীল গগৈ পলাতকো ইতিমধ্যে CIDয়ে ঘোষণা কৰিছে আৰক্ষীয়ে পলাতক ঘোষণা কৰিছে 11 বাৰকৈ 10-12ৰ ওপৰত 11 বাৰকৈ জেৰাৰ সন্মুখীন হৈছে সুনীল গগৈৰ পত্নী বা সুনীল গগৈৰ পুত্ৰ এই ঘটনাটোৰ পিছতে এতিয়া হাতজোৰ কৰি পুত্ৰই ধৰণে আহ্বান কৰিছে মুখ্যমন্ত্ৰীলৈকে যে পঢ়াখিনি সুবিধা কৰি দিয়ক যদি দেউতা দোষী যদি হয় সুনীল গগৈ তেনেহলে উচিত শাস্তি দিয়ক কিন্তু আমাৰ ঘৰখন তেনেকুৱা নহয় পঢ়াত যথেষ্ট ক্ষতি হৈছে পঢ়াপাতিত মনোনিৱেশ কৰিব পৰা নাই আৰু সেইখিনিতে অনুৰোধ কৰিছে মুখ্যমন্ত্ৰীলৈ ভাষ্য আছে সুনীল গগৈৰ পুত্ৰৰ সেই ভাষ্য আগবঢ়াম মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটা আহ্বান আছে মোৰ এটা কাটৰ আহ্বান আমাৰ ঘৰখনক এনেকৈ জীয়াই নামাৰিব মোৰ এটা সপোন আছে এই সপোন পূৰা কৰিবলৈ দিয়ক মোক পঢ়িবলৈ দিয়ক মোৰ পঢ়াৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ দিয়ক আমাক আৰু এনেকৈ মানসিক শাস্তি দি জীয়াই নামাৰিব সেইটোৱে আহ্বান মোৰ মুখ্যমন্ত্ৰী ছাৰলৈ হয় তেওঁৰ ধাৰণা সেইটোৱে মানে ডাঙৰ মানুহ ওলাব বুলি এনেকৈ আমাৰ সৰু মানুহবোৰক এনেকৈ কষ্ট দি মাৰিছে হয় তুমি এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান জনাবা নেকি মোৰ আহ্বান এটাই আছে আমাৰ ঘৰখন হত্যাকাৰী ঘৰ নহয় আমি একো কাৰো হত্যা কৰা নাই আমাক যদিও মানে মোৰ দেউতাই হত্যা কৰিছে তেওঁক যদি প্ৰমাণ দিব পাৰে তেওঁক শাস্তি দিয়ক আমাৰ ঘৰখনক এনেকৈ মানে জীয়াই নামাৰিব আৰু সেইটোৱে আহ্বান আছে মোৰ আৰু এটা আহ্বান আছে মোৰ মানে এতিয়া ক্লাছেছবোৰ হৈ আছে মই সেইবোৰ এটেণ্ড কৰিব পৰা নাই মোৰ ভৱিষ্যতৰ কথা আছে ইয়াত সেইকাৰণে মোৰ এটাই আহ্বান মোক যাতে আৰু পঢ়িবলৈ দিয়ক আৰু যাতে মোৰ ইমান হাৰাশাস্তি নকৰিব মোক পঢ়িবলৈ দিয়ক মুখ্যমন্ত্ৰী মহোদয়লৈ মোৰ এটাই আহ্বান আছে মোৰ এটা কাটৰ আহ্বান আমাৰ ঘৰখনক এনেকৈ জীয়াই নামাৰিব মোৰ এটা সপোন আছে সেই সপোন পূৰা কৰিবলৈ দিয়ক মোক পঢ়িবলৈ দিয়ক মোৰ পঢ়াৰ উচ্চ শিক্ষা সম্পূৰ্ণ কৰিবলৈ দিয়ক আমাক আৰু এনেকৈ মানসিক শাস্তি দি জীয়াই নামাৰিব সেইটোৱে আহ্বান মোৰ মুখ্যমন্ত্ৰী ছাৰলৈ হয় তেওঁৰ ধাৰণা সেইটোৱে মানে ডাঙৰ মানুহ ওলাব বুলি এনেকৈ আমাৰ সৰু মানুহবোৰক এনেকৈ কষ্ট দি মাৰিছে হয় তুমি এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰীলৈ কিবা আহ্বান জনাবা নেকি মোৰ আহ্বান এটাই আছে আমাৰ ঘৰখন হত্যাকাৰী ঘৰ নহয় আমি একো কাৰো হত্যা কৰা নাই
আমাক যদিও মানে মোৰ দেউতাই হত্যা কৰিছে তেওঁক যদি প্ৰমাণ দিব পাৰে তেওঁক শাস্তি দিয়ক আমাৰ ঘৰখনক এনেকৈ মানে জীয়াই নামাৰিব আৰু সেইটোৱে আহ্বান আছে মোৰ আৰু এটা আহ্বান আছে মোৰ মানে এতিয়া ক্লাছেছবোৰ হৈ আছে মই সেইবোৰ এটেণ্ড কৰিব পৰা নাই মোৰ ভৱিষ্যতৰ কথা আছে ইয়াত সেইকাৰণে মোৰ এটাই আহ্বান মোক যাতে আৰু পঢ়িবলৈ দিয়ক আৰু যাতে মোৰ ইমান শাস্তি নকৰিব মোক পঢ়িবলৈ দিয়ক এই পৰিয়ালটোৱে বাৰম্বাৰ কৈ আহিছে যে বাৰে বাৰে তেওঁলোক একেখিনি প্ৰশ্নৰে উত্তৰ দিবলগীয়া হৈছে বা বাৰে বাৰে তেওঁলোকক একেখিনি কথা ঘণ্টাৰ পিছত ঘণ্টা বহুৱাই ৰাখি আৰক্ষী সুধিছে CIDয়েও একেখিনি কথাকে সুধিছে কিন্তু এতিয়া উত্তৰ বেলেগ তেওঁলোকে নাই কিন্তু পঢ়া পাতিত অধ্যয়নত যথেষ্ট ক্ষতি হৈছে কেৱল সুনীল গগৈৰ পত্নীয়ে পুত্ৰৰ পঢ়াখিনি ঠিকে ঠাকে যাতে আগবাঢ়িব পাৰে তৃতীয় ষান্মাসিকৰ ছাত্ৰ সেইখিনিৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান কৰাই নহয় এতিয়া পুত্ৰয়ো হাতজোৰ কৰি এই ধৰণে আহ্বান কৰিছে পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব আচলতে এই ঘটনাটো কোন দিশে আগবাঢ়ে কিন্তু এতিয়ালৈকে কিন্তু অন্ততঃ ৪৫টা দিন ধৰি কিন্তু আৰক্ষীয়ে ক্লু উলিয়াব পৰা নাই দুটা প্ৰশ্ন এতিয়াও চাৰিওফালে ঘূৰি আছে এটা হৈছে যে জাহাংগীৰক কোনে হত্যা কৰিলে আৰু দ্বিতীয়তে হৈছে সুনীল গগৈ ক'ত বিদায় লৈছো নমস্কাৰ সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ সঁচাকৈয়ে বৰ দুখজনক কথা সুনীল গগৈৰ পুত্ৰ সৌৰভ গগৈৰ সকলো কথা যাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুনে তাকে কামনা কৰিছোঁ প্ৰিয় বন্ধু বান্ধৱীসকল প্ৰতিবেদনটো কেনে পালে যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু আপোনালোকে যদি নতুনকৈ আজি মোৰ চেনেলটোলৈ আহিলে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি সহায় সহযোগিতা কৰিব তেনেহ'লে আহিছোঁ অন্য এটা ভিডিঅ' লগ পাম ধন্যবাদ